নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্জল এক গুৰুত্বপূৰ্ণ খবৰ ভূটানে এৰিলে কুৰিছু জলবিদ্যুৎ প্ৰকল্পৰ পানী নদী বান্ধৰ পানী এৰাৰ পাছতে নামনি অসমত হাহাকাৰ বঙাইগাঁও জিলা প্ৰশাসনে জাৰি কৰিলে সতৰ্কবাণী নৈপৰীয়া ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ নামনি অসমৰ ভিন্ন স্থানত বানৰ আশংকা কৰা হৈছে ভূটানে কুৰিছু জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিছে নদী বান্ধৰ পানী এৰাৰ পাছতেই নামনি অসমত হাহাকাৰ লাগিছে বঙাইগাঁও জিলা প্ৰশাসনে জাৰি কৰিছে সতৰ্কবাণী নৈপৰীয়া ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে প্ৰশাসনে নামনি অসমৰ ভিন্ন স্থানত বানৰ আশংকা কৰা হৈছে আৰু বঙাইগাঁওকে ধৰি কেইবাখনো জিলাত প্ৰশাসনে জাৰি কৰিছে সতৰ্কতাৰ নিৰ্দেশনা ইতিমধ্যে কেইবাখনো নদীৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈ আছে পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে মানস আৰু আই মানস নদীৰ পাৰত নাযাবলৈ আহ্বান জিলা প্ৰশাসনৰ নদীত বা নদীৰ আশে-পাশে মাছ ধৰা সাঁতোৰা গা ধোৱা নাও চলোৱা অথবা আন যিকোনো ধৰণৰ কাৰ্যকলাপৰ পৰা বিৰত থাকিব লাগিব নৈপৰীয়া ৰাইজ পানীত ডুব যোৱা পথ দলং অথবা নলা পাৰ হ'বলৈ কোনো ধৰণৰ চেষ্টা নকৰিব শিশু আৰু গৃহপালিত পশুসমূহক নদীৰ পাৰ আৰু প্লাবিত অঞ্চলৰ পৰা আঁতৰত ৰখাৰো আহ্বান প্ৰশাসনৰ নিম্নাঞ্চল আৰু বান প্ৰবণ এলেকাত বসবাস কৰা লোকসকলে সজাগ হৈ থাকিব আৰু প্ৰয়োজন হ'লে নিৰাপদ স্থানলৈ স্থানান্তৰিত হ'বলৈ সাজু থাকিব জিলা প্ৰশাসন আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ বঙাইগাঁৱৰ দ্বাৰা জাৰি কৰা চৰকাৰী সতৰ্কবাণী আৰু নিৰ্দেশনাহে অনুসৰণ কৰিব জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ স্বাৰ্থত জিলা প্ৰশাসনে সকলো নাগৰিকক সৰ্বোচ্চ সতৰ্কতা অৱলম্বন কৰি প্ৰশাসনক সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আন্তৰিক আহ্বান জনোৱা হৈছে ভূটানৰ পৰা আমাৰ ইনফৰমেশ্যন দিছিলে যে আমাৰ যোনটো কুৰিছুৰ ডেম আছে হাইড্ৰ' পাৱাৰ ডেম তাৰ পৰা আমাৰ হেভি ডিছচাৰ্জ হৈছে পানী চ' পানী এৰি দিয়াৰ ফলত আমাৰ কিছু অঞ্চলত মানে আমাৰ আশংকা আছিলে যে আমাৰ পানী হ'ব পাৰে বা ইনাণ্ডেশ্যন এটা চিটুৱেশ্যন এটা হ'ব পাৰে বা ফ্লাড লাইক চিটুৱেশ্যন এটা হ'ব পাৰে সেইকাৰণে আমি এটা এডভাইজৰী আজি আমি জাৰি কৰিছোঁ DDMA বা আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা আমাৰ এডভাইজৰীসমূহ আছিলে যে আমাৰ নিৰ্দেশ নোপোৱালৈকে আমাৰ মানস আৰু আই মানস নদীৰ পাৰত যাতে কোনো নাযায় আমাৰ নদীত বা নদীৰ আশে পাশে কোনো মাছ ধৰা বা কোনো গা ধোৱা বা আমাৰ নাও চলোৱা অথবা আন কোনো ধৰণৰ কাৰ্যকলাপৰ পৰা যাতে বিৰত থাকে সকলো আমাৰ জিলাৰ আমাৰ যিমান শিশু আছে বা আমাৰ গৃহপালিত পশু আছে কোনো যাতে নদীৰ পাৰত গৈ পালে তাতে অঞ্চলত নাযায় তাৰ পৰা যাতে বিৰত থাকে আৰু লগতে পানী ডুব যোৱাৰ ফলত পথ দলং অথবা নলা পাৰ হ'বলৈ কোনো ধৰণৰ চেষ্টা যাতে নকৰে আৰু জিলা প্ৰশাসনৰ জিলা দুৰ্যোগ ব্যৱস্থাপনাৰ পৰা যিমান যি আমাৰ পৰৱৰ্তী যি আমাৰ এডভাইজৰী থাকে সকলোৱে যাতে মানি চলে উপানন্দ শৰ্মা বঙাইগাঁৱৰ পৰা ফোনলাইনত আছে উপানন্দ এই মুহূৰ্তত নিশা 9 বাজি যোৱাৰ পাছত কি আপডেট আছে আপোনাৰ লগত পৰিস্থিতি তাত কেনেকুৱা বৰ্তমান প্ৰাঞ্জল এতিয়ালৈকে কিন্তু বানপানী অৱস্থা হোৱা নাই আৰু সেইটো সৌভাগ্যৰ কথা যে বৰষুণ যেহেতু বৃষ্টিপাত বেছি হোৱা নাই আজি দিনৰ ভাগত সেইকাৰণে হয়তো পৰিস্থিতি তেনেধৰণৰ অৱনতি হোৱা নাই কিন্তু যিটো সতৰ্ক বানপানী জাৰি কৰা হৈছে সেইমতে ভূটানৰ কুৰিছু বান্ধৰ পানী এৰি দিয়া হৈছে আৰু যাৰ ফলত কেইবাখনো নদীৰ পানী হয়তো বান পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে বুলি সতৰ্কতা জাৰি কৰা হৈছে আৰু ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা বঙাইগাঁও জিলা প্ৰশাসনে নৈখনৰ ওচৰত বা দাঁতি কাষৰীয়া লোকসকলক যাতে নৈৰ কাষত তেনেধৰণৰ ঠাইসমূহলৈ নাযায় বা তেনেধৰণৰ কাৰ্যকলাপ তেওঁলোকে নৈখনৰ সৈতে সংগঠিত নকৰে নাও চলনা বা গা ধোৱা বা বিভিন্ন কাৰ্যক্ৰম তেওঁলোকে যাতে নকৰে সেইখিনি তেওঁলোকৰ সতৰ্কতামূলক পৰিস্থিতি জাৰি কৰা হৈছে কিন্তু এতিয়ালৈকে কিন্তু বান পৰিস্থিতিৰ সৃষ্টি হোৱা নাই নৈসমূহ কেইবাখনো নৈৰ পানী কিন্তু বাঢ়ি আছে কিন্তু বান পৰিস্থিতিৰ সৃষ্টি হোৱা নাই আৰু কুৰিছু বান্ধৰ যদি পানী এৰি দিয়া হয় তেতিয়াহ'লে কিন্তু আটাইতকৈ ক্ষতিগ্ৰস্ত বা বান পৰিস্থিতি হ'ব পৰা জিলাখন হৈছে বৰপেটাত কুৰিছুৰ পানী প্ৰত্যক্ষভাৱে নৈসমূহলৈ আহি পৰে আৰু তাত তেতিয়া ভয়ংকৰ পৰিস্থিতি হয় কিন্তু ইয়াৰ লগতে বঙাইগাঁও জিলাতো কিছু প্ৰভাৱ পৰে গতিকে বঙাইগাঁও জিলাও ইয়াৰ কাৰণে সতৰ্কতামূলক পৰিস্থিতি নিৰ্দেশনা জাৰি কৰিছে কিন্তু সৌভাগ্যৰ কথা যেহেতু বৃষ্টিপাত নাই গতিকে এতিয়ালৈকে কিন্তু তেনেধৰণৰ পৰিস্থিতি এতিয়ালৈকে উদ্ভৱ হোৱা নাই আৰু জিলা প্ৰশাসনে তীক্ষ্ণ দৃষ্টি ৰাখিছে নৈসমূহৰ
জলস্তৰসমূহ আৰু সতৰ্কতা জাৰি কৰি সতৰ্কতামূলক ব্যৱস্থাসমূহ যাতে ৰাইজৰ সাধাৰণ স্তৰলৈকে যায় প্ৰশাসনে কিন্তু সেইখিনি নিশ্চিত কৰিবলৈ চেষ্টা কৰিছে বিভিন্ন উপায়েৰে তেওঁলোকে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে নিৰ্দেশনাসমূহ আৰু এতিয়ালৈকে সৌভাগ্যক্ৰমে কিন্তু বান পৰিস্থিতি উদ্ভৱ হোৱা পৰিলক্ষিত হোৱা নাই প্ৰাঞ্জল ধন্যবাদ জনাইছো উপানন্দ শৰ্মা ইফালে পুনৰ খুলি দিয়া হ'ল দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ গেট দৈয়াং বান্ধৰ পানী বৃদ্ধি পোৱাৰ বাবে খুলিলে গেট নাগালেণ্ডত নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি জলস্তৰ গোলাঘাট জিলা প্ৰশাসনে জাৰি কৰিছে বানৰ সতৰ্কতা দৈয়াং ধনশিৰিৰ কাষৰীয়া ৰাইজক সতৰ্ক হৈ থকাৰ আহ্বান জনোৱা হৈছে চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে নিপকোৰ দৈয়াং নদীৰ বান্ধৰ পানীৰ স্তৰ দৈয়াং নদীৰ পানীৰ স্তৰ বৃদ্ধি পোৱাৰ ফলত জলবিদ্যুৎ প্ৰকল্পৰ গেট খুলি দিয়া হৈছে দৈয়াং বান্ধৰ পানী বৃদ্ধি পোৱাৰ বাবেই গেট খুলি দিছে নাগালেণ্ডত নেৰানেপেৰা বৰষুণ দি আছে যাৰ ফলত বৃদ্ধি পাইছে জলস্তৰ আৰু গোলাঘাট জিলা প্ৰশাসনে লগে লগে বানৰ সতৰ্কতা জাৰি কৰিছে দৈয়াং ধনশিৰিৰ কাষৰীয়া ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা নেৰানেপেৰা বৰষুণৰ ফলতেই বৃদ্ধি পাইছে নিপকোৰ দৈয়াং নদীৰ বান্ধৰ পানীৰ স্তৰ আৰু সেয়েহে গোলাঘাট জিলা প্ৰশাসনে কিছু সক্ৰিয়তা গ্ৰহণ কৰিছে সকলো লোকক সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে অৱশ্যে কোনো লোক আতংকিত হ'ব নালাগে বুলিও সতৰি কৰা হৈছে আমাৰ সতীৰ্থ অনমোল যাদৱ ফোন লাইনত আছে অনমোল শেহতীয়া কি আপডেট আছে আপোনাৰ লগত গোলাঘাট জিলা প্ৰশাসনে খন্তেক সময়ৰ আগতে আচলতে দৈয়াংবাসীৰ ৰাইজক আৰু সৰুপথাৰৰ লগতে গোলাঘাটবাসী ৰাইজক সতৰ্কবাণী জাৰি কৰিছে কাৰণ এতিয়া 4টা গেট মুকলি কৰি দিয়া হৈছে কিন্তু তেওঁলোকে সজাগ হৈ থাকিবলৈ তেওঁলোকে অনুৰোধ জনোৱা হৈছে কাৰণ ৰাতিপুৱা 7 বজাত আহি পানী উপস্থিত হ'ব নৈ কাষৰীয়া যিবিলাক অঞ্চল আছে সেই অঞ্চলসমূহত গৰু ছাগলীৰ লগতে পশুধনৰ পৰা ধৰি মানুহ সকলো সতৰ্ক হৈ থাকিব লাগে আৰু কোনো তেওঁলোকে যাতে বিপদত নপৰে তাৰ প্ৰতি সতৰ্কতা জাৰি কৰিছে আৰু NDRF বাহিনী ইতিমধ্যে আহি জয়পুখুৰীত তেওঁলোকে হস্তম হৈ আছে আৰু তেওঁলোকে টোল ফ্ৰী নাম্বাৰ মুকলি কৰিছে কাৰণ যিকোনো অভাৱনীয় পৰিস্থিতিৰ বাবে মোকাবিলা কৰিবলৈ তেওঁলোকে হেল্পলাইন নাম্বাৰ জাৰি কৰিছে আৰু ততদৈয়াকৈ NDRF বাহিনী আহি ইয়াত বাহৰ পাতিছে আৰু NDRF বাহিনীয়ে যিকোনো সমস্যাৰ সন্মুখীন হ'ব পৰাকে তেওঁলোকে নিজৰ মোতায়েন কৰি থোৱা হৈছে গোলাঘাট জিলা প্ৰশাসনে আৰু ইতিমধ্যে সকলো সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ তেওঁলোকে আহ্বান জনাইছে ধন্যবাদ জনাইছো আপোনাক ইফালে চতিয়াত বানত নিখোজ হোৱা দুজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে মৃত লোক দুজন খেম শইকীয়া আৰু দিনেশ ভূমিজ বাঢ়নী পানীয়ে উটুৱাই নিছিল দুইজন লোকক কঠীয়া আনিবলৈ যাওঁতে উটুৱাই নিছিল পানীৰ খুঁটে স্থানীয় ৰাইজে উদ্ধাৰ কৰে লোক দুজনৰ মৃতদেহ চতিয়াৰ খবৰ বানত নিখোজ হৈছিল দুজন লোক তেওঁলোকৰ মৃতদেহ আজি উদ্ধাৰ কৰা হৈছে নাম হৈছে খেম শইকীয়া আৰু দিনেশ ভূমিজ কঠীয়া আনিবলৈ যাওঁতে পানীত উটি গৈছিল তেওঁলোক উজনিত দুৰ্দশাৰ অন্ত পৰা নাই বন্যাৰ্তৰ বানৰ বাবে পুনৰ আশ্ৰয় শিবিৰলৈ ঘূৰি আহিবলগীয়া হৈছে বন্যাৰ্ত লোকসকল বান শুকুৱাৰ পাছত ঘৰলৈ উভতিও আপোন ঘৰখনত আশ্ৰয় ল'ব পৰা নাই অসহায় বন্যাৰ্তই বানৰ পাছত ভিন্ন ৰোগৰ আতংক অব্যাহত থকাৰ সময়তে পুনৰ নতুনকৈ আৰম্ভ হৈছে বান নেৰানেপেৰা বৰষুণৰ বাবে পুনৰ সৃষ্টি হৈছে বান পুনৰ উফন্দি উঠিছে নৈ উপনৈসমূহ টিয়কত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বন্যাৰ্তসকলৰ মাজত আকৌ এবাৰ কাকজান টিয়ক আৰু পুঠি নদীৰ বাঢ়নী পানীয়ে টিয়কত পুনৰ বুৰাই পেলাইছে নতুন নতুন অঞ্চল যাৰ বাবে আশ্ৰয় শিবিৰৰ পৰা ঘৰলৈ আহিও পুনৰ আশ্ৰয় শিবিৰলৈ উভতি যাবলগীয়া হৈছে বন্যাৰ্তই বানৰ বাবে টিয়কত পুনৰ বন্ধ হৈ পৰিছে দুদিন পূৰ্বে গৰমৰ বন্ধ খোলা বিদ্যালয়সমূহ আমাৰ ঘৰ ডুবি গোটেই ঘৰৰ একদম বিছনাৰ ওপৰত পানী তাৰপিছতে ল'ৰা মই বিছনাৰ ওপৰত মানে চোফাৰ দি পিনি শুৱাই থৈছোঁ ৰাতি 1:30 বজাত পূৰা পানী সোমাই গৈছে আমাৰ গাঁওবুঢ়াই আহিছিলে গাঁওবুঢ়াই মানে ঘৰ চাবিয়া কৰিছিলে তেতিয়া ক'লে কি বোলে আপোনালোকে পইচা নাপায় কাৰণ কেলৈ নাপায় আপোনালোকৰ লেপটো চাওক এনেকুৱাবোৰ বস্তুৰ কাৰণে পইচা 15,000টো আহিছে আপোনালোকে নাপায় সেইটো এতিয়া আকৌ ডুবিলে এতিয়া আকৌ চব ডুবি গ'ল আকৌ ডুবি গ'ল কিন্তু আমি একো সুবিধাই নাই পোৱা
একোৱে নাই পোৱা। আমি ৰিলিফ বুলিবলৈও নাই পোৱা। পইচা পাতি ফালৰ পৰা এতিয়া 15,000 চবৰে সোমাইছে, কিন্তু আমাৰ নাই সোমোৱা। আমাৰ নাই সোমোৱা, আমি নেপাওঁ বোলে। কেইবাৰ সোমালে এতিয়ালৈকে পানী এতিয়া 4 নম্বৰ সোমালে। যেইবাৰ মানে হেৰি হয় সেইবাৰ সোমাই আৰু চবতকৈ আগত আমাৰ এইডোখৰতে সোমাই পানী, নিশ্চয় কিন্তু আমি একোৱে নেপাওঁ সহায়। কক্ৰোচ জনতা পাৰ্টিৰ আন্দোলনত জড়িত থকাৰ সন্দেহত এক বৃহৎ ডিজিটেল ষড়যন্ত্ৰৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে দিল্লী আৰক্ষীৰ চাইবাৰ ক্ৰাইম শাখাই। অভিযোগ অনুসৰি হাজাৰ হাজাৰ ভুৱা ছ'চিয়েল মিডিয়া একাউণ্ট ব্যৱহাৰ হৈছিল আন্দোলনৰ সময়ত। একাউণ্টসমূহে উচতনিমূলক মন্তব্যৰ প্ৰচাৰ কৰিছিল। এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ আঁৰত কোনে ধন যোগান ধৰিছিল আৰু পৰিচালনা কৰিছিল তাক বিচাৰি উলিয়াবলৈ দিল্লী আৰক্ষীয়ে মেটা, গুগল আৰু এক্সৰ পৰা IP এড্ৰেছ, ছাৰ্ভাৰ লগো আৰু একাউণ্টৰ সবিশেষ বিচাৰিছে। প্ৰাথমিক চাইবাৰ তদন্ত অনুসৰি 20 জুলাইৰ পৰা 23 জুলাই 2026ৰ ভিতৰত এই একাউণ্টসমূহৰ পৰা অস্বাভাৱিক আৰু পৰিকল্পিতভাৱে পোষ্টসমূহ শ্বেয়াৰ কৰা হৈছিল। আৰক্ষীয়ে বৰ্তমান প্ৰায় 180গৰাকী ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ আৰু ইউটিউব একাউণ্টৰ গতিবিধি আৰু আৰ্থিক লেনদেন নিৰীক্ষণ কৰি আছে। ইয়াৰ উপৰি পাকিস্তানৰ সৈতে লিংক থকা প্ৰায় 400টা অনলাইন একাউণ্ট স্কেনাৰত আছে। এই প্ৰচাৰত কেইবাজনো শীৰ্ষ ৰাজনৈতিক নেতাৰ বিকৃত ভিডিঅ' ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু কিৰেণ ৰিজিজুৰ AIৰ সহায়ত প্ৰস্তুত কৰা ডিপ ফেক ভিডিঅ' পোৱা গৈছে। পশ্চিমবংগত প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ নিৰ্দেশ মানি মছজিদৰ পৰা লাউডস্পিকাৰ আঁতৰাই দিয়াক লৈ ব্যাপক চৰ্চা এতিয়া হৈছে। কলকাতা আৰু অন্যান্য প্ৰান্তৰ মছজিদসমূহে চৰকাৰী নীতি নিৰ্দেশনা পালন কৰি নিজেই মাইক আঁতৰাই পেলাইছে। বহু বছৰ ধৰি লাউডস্পিকাৰ নিয়ন্ত্ৰণৰ যিকোনো আলোচনাক ধৰ্মৰ ওপৰত আক্ৰমণ হিচাপে প্ৰতিষ্ঠা কৰিব খুজিছিল একাংশই। কিন্তু এতিয়া প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ নিৰ্দেশৰ পাছত স্বেচ্ছাই আঁতৰাই পেলাইছে লাউডস্পিকাৰসমূহ। পশ্চিমবংগৰ নতুন চৰকাৰ গঠন হোৱাৰ পাছতে মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে এক উচ্চস্তৰীয় বৈঠকত ধৰ্মীয় স্থান আৰু ৰাজহুৱা সভাত উচ্চ প্ৰাবল্যৰ লাউডস্পিকাৰ ব্যৱহাৰৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছিল। চৰকাৰী নিৰ্দেশনাত স্পষ্ট কৰা হৈছিল যে নিয়ম উলংঘা কৰিলে মন্দিৰেই হওক বা মছজিদেই হওক কোনো ধৰ্মীয় স্থানকে ৰেহাই দিয়া নহ'ব। ইয়াক কোনো ধৰ্মীয় দৃষ্টিকোণৰ পৰা নহয়, বৰঞ্চ শিক্ষাৰ্থী, বৃদ্ধ আৰু অসুস্থ লোকৰ সুবিধাৰ বাবে শব্দ প্ৰদূষণ নিয়ন্ত্ৰণৰ লক্ষ্য লোৱা হৈছিল। এই নিৰ্দেশনাৰ পাছতে কলকাতাৰ কেইবাটাও মছজিদৰ সমিতিয়ে আইন সংগতভাৱে শব্দৰ প্ৰাবল্যৰ সীমা বজাই ৰাখিবলৈ নিজেই পদক্ষেপ লৈ অতিৰিক্ত বা উচ্চ ক্ষমতা সম্পন্ন লাউডস্পিকাৰসমূহ আঁতৰাই পেলায়। এনেদৰে এতিয়া মছজিদত লাউডস্পিকাৰ ব্যৱহাৰৰ বিতৰ্ক অৱসানৰ দিশে গতি কৰিছে পশ্চিমবংগত। বাংলাদেশলৈ উভতিবলৈ সাজু শ্বেখ হাছিনা। অজ্ঞাতবাসৰ পৰাই লাইভ অডিঅ' বাৰ্তাযোগে ঘোষণা কৰিলে চুবুৰীয়া দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। গ্ৰেপ্তাৰ কৰিও জনতাৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবেই যিকোনো পৰিস্থিতিত স্বদেশলৈ উভতিবলৈ সাজু শ্বেখ হাছিনা। জনতাৰ প্ৰতি থকা কৰ্তব্যৰ পৰা তেওঁক কোনেও বাৰণ কৰিব নোৱাৰে বুলি মন্তব্য কৰে হাছিনাই। ন্যায় নহয়, তেওঁলোকে ক্ষমতাহে বিচাৰিছিল বুলি মহম্মদ ইউনুছক সমালোচনা কৰে শ্বেখ হাছিনাই। 2024 চনৰ আন্দোলন অশান্তিপূৰ্ণ আন্দোলন নাছিল। পৰিৱৰ্তনৰ শ্লোগানৰ আঁৰত উদ্দেশ্য প্ৰণোদিত ৰাজনৈতিক অভিসন্ধি আছিল বুলিও মন্তব্য কৰে শ্বেখ হাছিনাই। I am not worried about my own future. I am worried about the future of Bangladesh. I want to return because the people deserve security, development, prosperity and peace. They deserve a state that protects them, an economy that gives them opportunity, and a democracy that gives them rights. My return and the return of the Awami League to the democratic process is not about power. It is about putting Bangladesh back to the right track. It is about reviving the country's path of development, progress, secularism, stability. I want to return to Bangladesh to one purpose: to stand beside the people and help improve their lives. The people are the source of all power. I believe in them.
I trust them, I love them, and I will return to them. Joy Bangla, Joy Bangabandhu. ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডা আৰু মুখ্যমন্ত্ৰীৰ উপস্থিতিত বান পৰ্যালোচনা সভা উজনি অসমৰ ভয়াৱহ বান পৰিস্থিতিক লৈ ডিব্ৰুগড়ত অনুষ্ঠিত হয় এই গুৰুত্বপূৰ্ণ আৰু উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰীৰ সচিবালয়ত অনুষ্ঠিত এই বৈঠকত বান পৰিস্থিতি উদ্ধাৰ আৰু সাহায্য কাৰ্য পুনৰ সংস্থাপনকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় পৰ্যালোচনা কৰা হয় বৈঠকত বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰি বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ শেহতীয়া পৰিস্থিতি আৰু চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে অৱগত কৰে ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰাইদেউ শিৱসাগৰ আৰু নাগালেণ্ড সীমান্তৱৰ্তী বান পীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত লোকসকলৰ অৱস্থাৰ বুজ লয় আৰু চলি থকা সাহায্য আৰু উদ্ধাৰ কাৰ্যৰ বুজ লয় পৰিদৰ্শনৰ অন্তত দুয়োগৰাকী নেতা ডিব্ৰুগড়লৈ উভতি আহি এই পৰ্যালোচনা বৈঠকত মিলিত হয় সভাত অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰী কেশৱ মহন্ত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তৰংগ গগৈ উপস্থিত থাকে আজি নিশাটো ডিব্ৰুগড়তে কটাই কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডাই কাইলৈ অৰুণাচল প্ৰদেশৰ ইটানগৰলৈ ৰাওনা হ'ব ওঠৰ দিনে দুৰ্বিষহ জীৱন পাৰ কৰিছে উজনিৰ বন্যাৰ্তই এতিয়াও ঘৰৰ বাহিৰে ভিতৰে একাঠো বোকা পলস এতিয়াও জলমগ্ন হৈ আছে শিৱসাগৰৰ বহুকেইখন গাঁও ৰাজ্যত বানত এই পৰ্যন্ত প্ৰাণ হেৰুৱাইছে ৮৯ গৰাকী লোকে কেতিয়া অন্ত পৰিব বন্যাৰ্তৰ দুখ দুৰ্দশা ১৮ দিনে দুৰ্বিষহ জীৱন উজনিৰ বন্যাৰ্তৰ হাজাৰ হাজাৰ বন্যাৰ্তৰ উভতিবলৈ নাই আশ্ৰয় ৰাজ্যত বানত এই পৰ্যন্ত মৃত্যু ৮৯ গৰাকীৰ বিগত ১৮ দিনে দুৰ্বিষহ জীৱন কটাইছে বান বিধ্বস্ত উজনিৰ ৩ জিলাৰ বান পীড়িতসকলে জলপ্ৰলয়ৰ পাছত হাহাকাৰ কৰিবলগীয়া হৈছে হাজাৰ হাজাৰ বন্যাৰ্তই এতিয়াও ঘৰৰ ভিতৰত থকা বোকা পলস আঁতৰাই শেষ কৰিব পৰা নাই বান পীড়িত লোকে ঠায়ে ঠায়ে ঘৰৰ ভিতৰত পানী শুকাইছে যদিও বানে সম্পূৰ্ণৰূপে ঘৰ দুৱাৰ বিধ্বস্ত কৰি দিয়াৰ ফলত আশ্ৰয়ৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে হাজাৰ হাজাৰ লোকে ইফালে শিৱসাগৰৰ জলস্তৰ কিছু হ্ৰাস পাইছে যদিও এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে দৰিকা নৈ আজিও প্লাবিত হৈ আছে দৰিকাপাৰ নাওজান গাঁও ভাধৰা নিমাইজান কলাপথাৰ পানবেচা বানমুখ বাৰহৈটিং আদি অঞ্চল কলৰ ভূৰলৈ ওলোৱা সোমোৱা কৰিবলগীয়া হৈছে বানপীড়িতই যিসকলৰ ঘৰৰ ভেটি ওলাইছে সেইসকলৰ বাসগৃহ বোকা পলস পৰি থকাত আন এক সমস্যাত পৰিছে পৰিয়ালসমূহ কেঁচা ঘৰসমূহ নষ্ট হোৱাত এতিয়াও দিন পাৰ কৰিবলগীয়া হৈছে আশ্ৰয় শিবিৰতে শিৱসাগৰ জিলাৰ বান পৰিস্থিতি কিছু উন্নতি হৈছে যদিও দৰিকা নদীৰ পানী বৰ্তমানেও বিপদ সীমাৰ কিছু ওপৰেৰে বৈ থকাত এতিয়াও বহু সংখ্যক গাঁও বানত প্লাবিত হৈ আছে গেছ চেছ কিছুমান উপঙি গ'ল ধৰিব নোৱাৰিলোঁ এইটো দেখিছা নাই যিমানটো মানে বস্তুটো পানীটো দাগ আছে সিমানটো স্পীডত পানী আহিছে চবৰে বুজিছে আৰু পিছলৈ আৰু মানুহৰ বহুত লোকচান হৈছে এতিয়াও ডুবি আছে বাচন বৰ্তনো পোৱা নাই ভালেখিনি আৰু ডেপ তুলি এনেকুৱা কিছুমান পানীত ডুবি আছে আৰু আনহাতে উজনিত বানত মৃত্যু হোৱা লোকৰ সংখ্যা বাঢ়িয়েই আছে ৰাজ্যত প্ৰলয়ংকৰী বানত এই পৰ্যন্ত প্ৰাণ হেৰুৱাইছে ৮৯ গৰাকী লোকে বিপৰীতে বিধ্বংসী বানত নিজৰ মাটি ভেটি সকলো হেৰুৱাই এতিয়াও আশ্ৰয় শিবিৰত দিন কটাইছে হাজাৰ হাজাৰ লোকে শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট চেনিৰ অস্বাভাৱিক দাম বৃদ্ধিৰ বিৰুদ্ধে কঠোৰ কেন্দ্ৰীয় চৰকাৰ পাইকাৰী ব্যৱসায়ীয়ে মজুত ৰাখিব নোৱাৰিব অত্যধিক চেনি একোজন পাইকাৰী ব্যৱসায়ীয়ে মজুত ৰাখিব পাৰিব ৪,০০০ কুইণ্টল চেনি অত্যধিক হাৰত ৰাখিব নোৱাৰিব পাইকাৰী ব্যৱসায়ীয়ে চেনি চেনিত চুকা চকু চৰকাৰৰ চেনি নহলে বহুতৰে উকা উকা লাগে পোৱাৰ চাহকাপ মিঠাইৰ দোকানতো চেনি নহলেতো এক প্ৰকাৰ হাহাকাৰ
তাৰ মাজতে চেনিৰ অত্যধিক দাম বৃদ্ধিয়ে বিপাঙত পেলাইছে সাধাৰণ গ্ৰাহকক। হঠাৎ বৃদ্ধি পাইছে চেনিৰ দাম। খুচুৰা বজাৰত 1 কেজি চেনিৰ দাম এতিয়া 55 টকা। পাইকাৰী বজাৰতো বাঢ়িল 5 টকাকৈ। এতিয়াতো চেনিৰ দামটো বহুত বাঢ়িছে, য'ত 48 বেছি আছিলোঁ, এতিয়া আজি ডেটত 55 বিক্ৰী কৰিব লগা হৈ গৈছে, মানে চেনিৰ দামটো যেনেকুৱা। আৰু হ'লচেলত কিমান? হ'লচেলত আমাৰ এইটোৱে 52 পইণ্ট ছামথিং কিবা পইচা কিনা পৰে আমাৰ, তাতে কেৰিং খৰচা লৈ কিনে আমি 55 বিক্ৰী কৰিব লগা হয়। যিমান বিচাৰোঁ ইমান নাপাওঁ, মানে এতিয়া ষ্টকটো বহুত কমেই আছে নেকি চেনিৰ। চেনিৰ অস্বাভাৱিক দাম বৃদ্ধিৰ পাছতে কেন্দ্ৰীয় চৰকাৰে বান্ধিছে নিয়ম। পাইকাৰী ব্যৱসায়ীসকলে চেনি মজুতকৰণৰ ক্ষেত্ৰত মানিব লাগিব নিয়ম। 4,000 কুইণ্টলতকৈ অধিক চেনি মজুতকৰণত বাধা। অসাধু ব্যৱসায়ীয়ে যাতে অত্যধিক পৰিমাণৰ চেনিত মজুতকৰণ কৰি সেই চেনি অত্যধিক দামত বিক্ৰী কৰিব নোৱাৰে আৰু চেনিৰ মূল্য হ্ৰাস কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ। কিয়নো প্ৰতিকূল বতৰৰ বাবে কুঁহিয়াৰ উৎপাদনৰ পৰিমাণ হ্ৰাস হোৱাৰ লগে লগে চেনিৰ উৎপাদনৰ পৰিমাণো হ্ৰাস পাইছে, বিপৰীতে চাহিদা বৃদ্ধি পাইছে চেনিৰ। বতৰৰ বাবে কুঁহিয়াৰৰ উৎপাদন হ্ৰাস পাইছে। সমান্তৰালভাৱে ইথানলৰ চাহিদা বৃদ্ধি পোৱাত চেনিৰ উৎপাদন হ্ৰাস পাইছে, যাৰ বাবে চেনিৰ অস্বাভাৱিক দাম বৃদ্ধিয়ে চেনিৰ ব্যৱসায়ীসকলক উৎসাহিত কৰিছে। চেনিৰ মূল্য বৃদ্ধিৰ লগে লগে চেনি কলসমূহে চেনিৰ উৎপাদন বৃদ্ধি কৰিছে। আনহাতে দেশত যিহেতু এতিয়া পেট্ৰলৰ মূল্য বৃদ্ধি হৈছে, গতিকে ইথানল ব্যৱহাৰ কৰা হৈছে পেট্ৰলত, অৰ্থাৎ পেট্ৰলত ইথানল মিহলি কৰা হৈছে। কিন্তু চেনিৰ যিসকল উৎপাদক আছে, কুঁহিয়াৰ যিসকল উৎপাদক আছে, তেওঁলোকে অত্যধিক মুনাফা লাভৰ বাবে ইথানল উৎপাদনৰ বিপৰীতে চেনি উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰিছে, যাৰ ফলস্বৰূপে কেন্দ্ৰীয় চৰকাৰে এতিয়া ইথানল উৎপাদনৰ হাৰ বৃদ্ধি কৰিবৰ কাৰণে চেনি মজুতকৰণৰ ক্ষেত্ৰত বিশেষ নিষেধাজ্ঞা আৰোপ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নিৰ্দেশনা নামানিলে জৰিমনা বিহা হ'ব অসাধু ব্যৱসায়ী। চেনিৰ মূল্য নিয়ন্ত্ৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত, কিয়নো কুঁহিয়াৰৰ বতৰলৈকে এইদৰে থাকিলে আৰু অধিক দাম বৃদ্ধি হোৱাৰ আশংকা আছে। ভিডিঅ' জাৰ্নেলিষ্ট অঞ্জন ডেকাৰ সহযোগত বিষ্ণু শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এজাক ধাৰাসাৰ বৰষুণ আৰু তাৰ লগে লগে স্তব্ধ মহানগৰ গুৱাহাটী। বাট পথ, বাসগৃহ, শিক্ষানুষ্ঠান সকলোতে একেই ছবি। কোটি কোটি টকা ব্যয় কৰিও কিয় আজিও কৃত্ৰিম বানৰ পৰা মুক্তি নাপালে গুৱাহাটীবাসীয়ে? পুনৰ একেই প্ৰশ্নৰ উত্তৰ বিচাৰি পানীৰ মাজত হাহাকাৰ মহানগৰীৰ বাসিন্দাৰ। দুখ, বেদনা আৰু দুৰ্ভোগৰ আন এক নাম যেন গুৱাহাটীৰ কৃত্ৰিম বান। এজাক ধাৰাসাৰ বৰষুণেই যেন যথেষ্ট। ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থা, কাম সামৰি ঘৰমুৱা হ'ব নোৱাৰা দুৰ্যোগ। প্ৰতিবাৰেই যেন একেই কাহিনী, একেই দুৰ্দশা, একেখিনি ঠাই, একেকেইখন ছবি। প্ৰতি বছৰে বাৰিষা আহিলেই ৰাজধানীৰ বিভিন্ন প্ৰান্তত পুনৰাবৃত্তি হয় একেই দৃশ্য। কৃত্ৰিম বানৰে যুঁজ যেন মহানগৰবাসীৰ বাবে নৈমিত্তিক। এয়া হৈছে ৰুক্মিণী গাঁৱৰ সদাব্যস্ত ৰাজপথ, য'ৰ ভিতৰত কেইবাখনো শিক্ষানুষ্ঠান আছে, কেইবাটাও অফিচ কাছাৰী আছে। কিন্তু সেই ধৰণৰ পৰিৱেশৰ মাজতেই কিন্তু আজি যেন হঠাৎ আকস্মিকভাৱে অহা বৰষুণ জাকৰ পিছতেই আকস্মিকভাৱে গোটেই প্ৰক্ৰিয়াটো বন্ধ হৈ পৰিছে। মানুহ ঘৰৰ ভিতৰত আবদ্ধ হৈ আছে, মাজে মাজে দুই এটা ফোন SDRF-লৈ আহিছে আৰু তেওঁলোকে উদ্ধাৰ কৰিবলৈ তেওঁলোকে ভিতৰলৈ এইদৰে যাত্ৰা কৰিছে। হাতীগাঁও, বেলতলা, ৰুক্মিণী গাঁও, কাহিলীপাৰা, হাউকুচি, লাল গণেশ, সাতগাঁও, VIP, জৌ ৰোড, চান্দমাৰী, অনিল নগৰ, নবীন নগৰ, পাথৰকুৱেৰী, সাতগাঁও সংযোগী পথকে ধৰি গুৱাহাটীৰ বিস্তীৰ্ণ অঞ্চল পানীৰ তলত। কেৱল ৰাজপথ, বাসগৃহই নহয়, পানী সোমাল বিদ্যালয়ৰ শ্ৰেণীকোঠালৈও, যাৰ ফলত বহু শিক্ষানুষ্ঠানত বন্ধ ৰাখিবলগীয়া হ'ল পাঠদান।
বৰষুণৰ পাছতেই বন্ধ হৈ পৰিল বহু শিক্ষানুষ্ঠান। গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ এখন শিক্ষানুষ্ঠানত এই মুহূৰ্তত উপস্থিত আছোঁ, য'ত কিছু দূৰ আগুৱাই আহি মই প্ৰায় একাঠু পানীৰ মাজত এই মুহূৰ্তত অৱস্থান লৈছোঁ। কিন্তু আগলৈ যাবলৈ পৰা এটা পৰিৱেশ নাই, কাৰণ শিক্ষানুষ্ঠানখনলৈ শিক্ষাৰ্থী আহিছে ঠিকেই, কিন্তু আজি পানী হোৱাৰ বাবেই এই শিক্ষানুষ্ঠানখন এই মুহূৰ্তত বন্ধ দিবলগীয়া এটা পৰিৱেশ এই মুহূৰ্তত দেখিবলৈ পাইছোঁ। কোন ক্লাছত পঢ়া? এতিয়া পানী উঠিছে স্কুলত, কি হ'ব আজি? কি হ'ব, এয়া ঘৰত গুচি যাব লাগিব। ৰুক্মিণী গাঁৱত বানত আবদ্ধ লোকসকলক উদ্ধাৰ কৰিবলৈ বুধবাৰে পুৱাৰে পৰা অভিযান চলালে প্ৰশাসন আৰু SDRF-এ। নাও লৈ বানপীড়িতক নিৰাপদ স্থানলৈ স্থানান্তৰৰ প্ৰক্ৰিয়া চলিল। ৰুক্মিণী গাঁও এলেকাৰ পানী উলিয়াবলৈ ব্যৱহাৰ কৰিবলগীয়া হ'ল দুটাকৈ পাম্প। বানত আবদ্ধ বৃদ্ধা মহিলাক উদ্ধাৰ কৰিলে SDRF-ৰ দলে। বৰষুণ গ'ল যদিও সমস্যাৰ অন্ত পৰা নাই। বাসগৃহ, জীৱন জীৱিকা আৰু স্বাভাৱিক পৰিস্থিতি ঘূৰি অহালৈ অপেক্ষাৰত বহুজন। এই কৃত্ৰিম বান সংকটে বানপীড়িতৰ কষ্ট আৰু যন্ত্ৰণাক অধিক অসহনীয় কৰি তুলিছে। আমাৰ এতিয়া অভ্যাস হৈ গৈছে আৰু অভ্যাস হৈ গৈছে। মানে বৰষুণ আহিলেই মানে স্কুল কলেজ যোৱা চাগে নিশ্চয় ঘৰত মানুহ আছে, সেইখিনিৰ কাৰণে সমস্যা এটা হয়। স্কুলটো প্ৰায় যাবই নোৱাৰে, বন্ধই হৈ থাকে, আৰু ডিউটিৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই। পাৰিলে যাওঁ আৰু নোৱাৰিলে আৰু অফে ল'ব লাগে, মানে মিলাব লাগে আৰু এনেকৈ যিয়ে নহওক। পৰিকল্পনাবিহীন বানমুক্ত প্ৰকল্প, বান ৰোধৰ বাবে কোটি কোটি টকা ব্যয়। চৰকাৰখনে কোটি কোটি টকা খৰচ কৰাৰ পিছতো বাস্তৱ ছবিখন কিন্তু সলনি হোৱা নাই। প্ৰতি বছৰে একেই কৃত্ৰিম বান, একেই জনতাৰ দুৰ্ভোগ। সেই মহানগৰবাসীৰ একেটাই প্ৰশ্ন, কেতিয়া অন্ত পৰিব গুৱাহাটীৰ এই কৃত্ৰিম বানৰ বিভীষিকা? ভিডিঅ' জাৰ্নেলিষ্ট অঞ্জন ডেকাৰ সহযোগত গুৱাহাটীৰ পৰা দীপাংকৰ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বানবিধ্বস্ত নেপালী খুঁটিত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ল'লে কেন্দ্ৰীয় মন্ত্ৰী JP নাড্ডাই। বানে জুৰুলা কৰা জনতাক সকলো সহায়ৰ আশ্বাস JP নাড্ডাৰ। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিলে আৰু নেপালী খুঁটিৰ জনতাক পুনৰ এবাৰ প্ৰতিশ্ৰুতি দিলে হিমন্ত বিশ্ব শৰ্মাই। যিমান গৰু মৰিল সিমান গৰু আনি দিম বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। বানে বিধ্বস্ত কৰা নেপালী খুঁটিত কেন্দ্ৰীয় মন্ত্ৰী JP নাড্ডা। বানে জুৰুলা কৰা জনতাক সকলো সহায়ৰ আশ্বাস নাড্ডাৰ। सब कुछ पूरी तरीके से आप तक पहुंचेगा, कोई भी कमी भारत सरकार की ओर से नहीं रहेगी। আকাশ মাৰ্গেৰেও বান পৰিস্থিতি অধ্যয়ন কেন্দ্ৰীয় মন্ত্ৰীৰ। নেপালী খুঁটিত হ'ব মিল্ক প্ৰচেছিং ইউনিট। 10,000 লিটাৰ ডেইলি প্ৰডিউচ হয়। আমি এটা কাম কৰিম, প্ৰচেছিং ইউনিট ইয়াত কৰি দিম, যাতে আপোনালোকে বেছিকৈ বেছি গাখীৰটো ইয়াত আনিব পাৰে। বানত যিমান গৰু মৰিল সিমান গৰু আনি দিয়াৰ আশ্বাস। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ মতে বুধবাৰে জলপ্ৰলয়ে বিধ্বস্ত কৰা নাজিৰাৰ নেপালী খুঁটিত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী জগত প্ৰকাশ নাড্ডা। ট্ৰেক্টৰত উঠি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন JP নাড্ডাৰ। বন্যাৰ্তৰ সৈতে অভাৱ অভিযোগ শুনিলে কেন্দ্ৰীয় মন্ত্ৰীজনে। সংবাদ মাধ্যমৰ আগত JP নাড্ডাৰ মন্তব্য, বানাক্ৰান্তক ক্ষতিপূৰণ প্ৰদানত কেন্দ্ৰীয় চৰকাৰে কোনো আপোচ নকৰে। বানাক্ৰান্তক পুনঃ সংস্থাপনৰ পৰা ক্ষতি হোৱা প্ৰতিটো বস্তুৰে চৰকাৰে ক্ষতিপূৰণ দিব। ভাৰত চৰকাৰ আপোনাৰ লগত আছে, আপোনালোকে চিন্তা নকৰিব। বানাক্ৰান্তলৈ এই বাৰ্তা JP নাড্ডাৰ। मुख्यमंत्री जी के साथ मैं देख रहा हूं कि कितना नुकसान ये बाढ़ के कारण, फ्लड के कारण, मौन के तरफ से जो नदी आ रही है उसके माध्यम से यहाँ गांव के गांव तकलीफ में पड़ गए। बहुत ज़्यादा नुकसान हुआ है। नुकसान माल का भी हुआ है, मवेशी का भी हुआ है, लोगों को संपत्ति का भी बहुत नुकसान हुआ है। हम सब आपके साथ हैं, भारत सरकार आपके साथ है। श्री नरेंद्र मोदी जी ने मुझे यहाँ जायज़ा लेने के लिए भेजा है।
ये विश्वास दिलाना चाहता हूं कि कोई भी कमी भारत सरकार की ओर से नहीं रहेगी, चाहे वो आर्थिक मदद की बात हो, चाहे वो बसाने की बात हो, चाहे वो मुआवजे की बात हो, चाहे वो माल मवेशी के जो नुकसान हुआ है उसकी भरपाई की बात हो, सब कुछ पूरी तरीके से आप तक पहुंचेगा। आर्थिक दृष्टि से ये भी प्रदेश सरकार के संसाधन लगा रहे हैं, लेकिन केंद्र की तरफ से भी कोई कमी नहीं रहेगी, इस बात का मैं आपको विश्वास दिलाता हूं। बलिया बाনত सर्वस्व हेरुवाई दिशहारा नेपाली खुटिर जनता गरु पुहि जीवन निर्वाह কৰা লোকসকল আছিল ভৱিষ্যতক লৈ সন্দিহান। এই সকল লোকৰ এতিয়া ভৰসা চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বানত মৃত্যু হ'ল পশুধনৰ। বানত যিমান গৰু মৰিল সিমান গৰু চৰকাৰে দিব বুলি আশ্বাস মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। লগতে নেপালী খুটিত মিল্ক প্ৰচেছিং ইউনিট স্থাপনৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ। ঘৰৰ কাৰণে কাক কিমান লাগিব আৰু গাই গৰু ততে এটা লিষ্ট বনাবি কাৰ কিমান গাই গৰু মৰিছে মই যিমান মৰিছে যাৰ যিমান পৰিছে কিমান গৰু মই আনি দিম 10,000 লিটাৰ ডেইলি প্ৰডিউচ হয় ইয়াত আমি এটা কাম কৰিম প্ৰচেছিং ইউনিট ইয়াত কৰি দিম যাতে আপোনালোকে বেছিকৈ বেছি গাখীৰটো ইয়াত আনিব পাৰে মই কৰি দিম আৰু বেলেগ ইনভেষ্টমেণ্ট কৰিব পাৰে মই বিধায়ক মহোদয় আপুনি এটা সাজেশ্যন দিব যে ইয়াত কি কি কাম সম্ভৱ হ'ব ঠিক আছে মই মুৰুগাৰ কথা পাতিম নেপালী খুটিৰ দুখ দুৰ্দশাৰ বুজ লৈ নাগালেণ্ডলৈ ৰাওনা হয় কেন্দ্ৰীয় মন্ত্ৰী JP নাড্ডা। ইপিনে উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ 3 দিনৰ কাৰ্যসূচী লৈছিল মুখ্যমন্ত্ৰীয়ে, কিন্তু এই কাৰ্যসূচী 4 দিনলৈ বৃদ্ধি কৰে হিমন্ত বিশ্ব শৰ্মাই। JP নাড্ডাক সংগ দিয়াৰ পাছত মুখ্যমন্ত্ৰী উপস্থিত হয় নাজিৰাৰ বামুণ পুখুৰীত। নাজিৰাৰ বামুণ পুখুৰীত পোহনীয়া কুকুৰ বচাবলৈকৈ প্ৰাণ হেৰুওৱা ৰিদিন পানিকাৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী। পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰাৰ লগতে আৰ্থিক সাহায্যও প্ৰদান কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কুকুৰটো কোলাত তুলি ল'লে মুখ্যমন্ত্ৰীয়ে। শিশুৰ পৰা বৃদ্ধলৈ সকলোৰে দুখৰ কথা শুনিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ মুখত এটাই কথা, যি ক্ষতি হৈ গ'ল সেয়া অপূৰণীয়, কিন্তু শীঘ্ৰেই এই ক্ষতিৰ প্ৰভাৱ অতিক্ৰম কৰি জীৱন যুঁজত সাহসেৰে আগুৱাই যাব তাৰ দায়িত্ব ল'ব চৰকাৰে। কেমেৰাত প্ৰভাস সিঙৰ সহযোগত নবুল কোঁৱৰ আৰু বিক্ৰম বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। ছুপাৰ প্ৰাইমত এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টিল বান বিধ্বস্ত নেপালী খুঁটিৰ অৱস্থা দেখি হতচকিত কেন্দ্ৰীয় মন্ত্ৰী JP নাড্ডা। এই বিপদৰ সময়ত কেন্দ্ৰীয় চৰকাৰে অসমক সকলো প্ৰকাৰে সহায় কৰিব বুলি ক'লে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। নেপালী খুঁটিত বোকাত পোত যোৱা গাড়ী দেখি আশ্চৰ্যান্বিত হৈ পৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। চকুলোটুকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুত্ৰহাৰা দম্পতীৰ হাতত তুলি দিলে এককালীন সাহায্যৰ চেক। পোহনীয়া কুকুৰটো বচাবলৈ গৈ কালসোতত উটি গৈছিল 13 বছৰীয়া ৰিদীপ। কান্দি কান্দি মুখ্যমন্ত্ৰীৰ হাতৰ পৰা ৰিদীপৰ দুৰ্ভগীয়া পিতৃ মাতৃয়ে গ্ৰহণ কৰিলে সাহায্যৰ চেক। বানৰ অচিলা ব্যৱসায়ীয়ে বঢ়াইছে নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ দাম। চাউলৰ পৰা দাইললৈকে, পিঁয়াজৰ পৰা মিঠাতেললৈকে হুৰাহুৰে বঢ়াইছে দাম। চকু মুদা কুলিৰ ভাও ধৰিছে খাদ্য আৰু অসামৰিক যোগান বিভাগে। বানৰ পিছত নাজিৰাৰ মৃত্যুৰ ভয়ে খেদিছে বন্যাৰ্ত। ঘৰলৈ উভতাৰ পিছতে প্ৰচণ্ড জ্বৰ, কাহ, চৰ্দিত আক্ৰান্ত বহু লোক। নাজিৰাৰ হোলাং কাটনি গাঁৱত একেটা পৰিয়ালৰ 2জনৰ মৃত্যু, চিকিৎসালয়ত চিকিৎসাধীন। গাঁওখনৰ 10ৰ পৰা 15 গৰাকীকৈ লোক। এজাক বৰষুণতেই কলিয়াবৰ তিনিআলিত খহিল 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ। বৰষুণৰ পানীৰ ঢলে উটুৱাই নিলে ঘাইপথৰ এটা অংশৰ লগতে কাষৰ মাটি। যিকোনো মুহূৰ্ততে বহি যাব পাৰে নগাঁৱৰ পৰা তেজপুৰ দিশে যোৱা ৰাষ্ট্ৰীয় ঘাইপথো।
মঙলদৈত নোৱানৈৰ সংহাৰী ৰূপ নোৱানৈৰ বাঢ়নি পানীয়ে ছিগিলে বেঙাপৰা গাঁৱৰ মথাউৰি বানত প্লাবিত উতলা পঞ্চায়তৰ বিস্তীৰ্ণ অঞ্চলটোৰ কেইবাটাও স্থানত মথাউৰি ছিগাৰ আশংকা নিৰাপদ আশ্ৰয় বিচাৰি হাহাকাৰ নৈপৰীয়া লোকৰ চেনিৰ অস্বাভাৱিক দাম বৃদ্ধিৰ বিৰুদ্ধে কঠোৰ কেন্দ্ৰীয় চৰকাৰ পাইকাৰী ব্যৱসায়ীয়ে মজুত ৰাখিব নোৱাৰিব অত্যধিক চেনি ৪,০০০ কুইণ্টলতকৈ অধিক চেনি মজুত কৰিব নোৱাৰিব কোনো পাইকাৰী ব্যৱসায়ী শিলচৰৰ 2 বাৰ্মিজ সুপাৰী ব্যৱসায়ীৰ ঘৰত এনফৰ্চমেণ্ট ডিৰেক্টৰেটৰ অভিযান শিলচৰ হাস্পতাল ৰোড আৰু চামৰা গুদাম অঞ্চলত ঘণ্টাৰ পিছত ঘণ্টা অভিযান ইডিৰ অভিযানত 2জনৰ ঘৰৰ পৰা জব্দ কৰিলে বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ যন্তৰ মন্তৰৰ পিছত এইবাৰ ঝাৰখণ্ডত ছাত্ৰৰ প্ৰতিবাদ ঝাৰখণ্ড লোকসেৱা আয়োগৰ পৰীক্ষাত হোৱা খেলিমেলিৰ বিৰুদ্ধে ছাত্ৰ আমৰণ অনশন মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ পদত্যাগৰ দাবীৰে ছাত্ৰ নেতা দেৱেন্দ্ৰ মাহাতোৰ আমৰণ অনশন দেৱেন্দ্ৰ নাথ মাহাতোক অনশন ভংগৰ অনুৰোধ সোণম ৱাংচুকৰ 30 বছৰে উত্তৰ পূবক নীলগাই ৰখা মানচিত্ৰৰে চলি আছিল স্কটলেণ্ডৰ গ্লাছগোৰ ৰেষ্টুৰাখন লাভলিনাৰ প্ৰতিবাদৰ পিছতে ভাৰতৰ প্ৰকৃত মানচিত্ৰ লগালে ৰেষ্টুৰা কৰ্তৃপক্ষই গৃহৰ ৰাজ্যত উপস্থিত হোৱাৰ পিছত ক'লে কমনৱেলথত পদক জিনা বক্সাৰ লাভলিনা বৰগোহাঁই নেপালী খুঁটিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মোবাইল ৱাটাৰ ট্ৰিটমেণ্ট প্লাণ্ট এতিয়াৰে পৰা শিৱসাগৰ চৰাইদেউৰ বানাক্ৰা अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল কি ঘটিল আজিৰ দিনটো ৰাজ্য তোলপা লগোৱা ঘটনা দেশৰ সকলো খবৰ ৰাজ্যৰ জ্বলন্ত পৰিৱেশ পৰিস্থিতি ৰাজনীতিৰ সূক্ষ্ম বিশ্লেষণ পুৱাৰ পৰা নিশালৈ খবৰ আৰু খবৰ দেশৰ সৰ্ববৃহৎ নিউজ নেটৱৰ্ক সঠিক সময়ত শুদ্ধ খবৰ अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল বানে বিধ্বস্ত কৰা নেপালী খুঁটিত কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডা বানে জুৰুলা কৰা জনতাক সকলো সহায়ৰ আশ্বাস নাড্ডাৰ सब कुछ पूरी तरीके से आप तक पहुंचेगा कोई भी कमी भारत सरकार की ओर से नहीं रहेगी আকাশ মাৰ্গেৰেও বান পৰিস্থিতি অধ্যয়ন কেন্দ্ৰীয় মন্ত্ৰীৰ নেপালী খুঁটিত হ'ব মিল্ক প্ৰচেছিং ইউনিট 10,000 লিটাৰ ডেইলি প্ৰডিউচ হয় ইয়াত আমি এটা কাম কৰিম প্ৰচেছিং ইউনিট ইয়াত কৰি দিম যাতে আপোনালোকে বেছিকৈ বেছি গাখীৰটো ইয়াত আনিব পাৰে বানত যিমান গৰু মৰিল সিমান গৰু আনি দিয়াৰ আশ্বাস প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ মতে বুধবাৰে জলপ্ৰলয়ে বিধ্বস্ত কৰা নাজিৰাৰ নেপালী খুঁটিত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী জগত প্ৰকাশ নাড্ডা ট্ৰেক্টৰত উঠি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন জে.পি. নাড্ডাৰ বন্যাৰ্তৰ সৈতে অভাৱ অভিযোগ শুনিলে কেন্দ্ৰীয় মন্ত্ৰীজনে সংবাদ মাধ্যমৰ আগত জে.পি. নাড্ডাৰ মন্তব্য বানাক্ৰান্ত ক্ষতিপূৰণ প্ৰদানত কেন্দ্ৰীয় চৰকাৰে কোনো আপোচ নকৰে বানাক্ৰান্তক পুনঃ সংস্থাপনৰ পৰা ক্ষতি হোৱা প্ৰতিটো বস্তুৰে চৰকাৰে ক্ষতিপূৰণ দিব ভাৰত চৰকাৰ আপোনাৰ লগত আছে আপোনালোকে চিন্তা নকৰিব বানাক্ৰান্তলৈ এই বাৰ্তা জে.পি. নাড্ডাৰ मुख्यमंत्री जी के साथ मैं देख रहा हूं कि कितना नुकसान ये बाढ़ के कारण फ्लड के कारण मौन के तरफ से जो नदी आ रही है उसके माध्यम से यहाँ गांव के गांव तकलीफ में पड़ गए बहुत ज़्यादा नुकसान हुआ है नुकसान माल का भी हुआ है मवेशी का भी हुआ है लोगों को संपत्ति का भी बहुत नुकसान हुआ है हम सब आपके साथ हैं भारत सरकार आपके साथ है श्री नरेंद्र मोदी जी ने मुझे यहाँ जायज़ा लेने के लिए भेजा है ये विश्वास दिलाना चाहता हूँ कि कोई भी कमी भारत सरकार की ओर से नहीं रहेगी चाहे वो आर्थिक मदद की बात हो चाहे वो बसाने की बात हो चाहे वो मुआवजे की बात हो चाहे वो माल मवेशी के जो नुकसान हुआ है उसकी भरपाई की बात हो सब कुछ
पूरी तरीके से आप तक पहुंचेगा। आर्थिक दृष्टि से ये भी प्रदेश सरकार अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে মাইথান ষ্টিল আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ওকে ষ্ট্ৰং মানে মাইথান ষ্টীল এক ব্ৰেকিং নিউজ ৰাজ্যত বানৰ মৃতকৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি পুনৰবাৰ জনাইছোঁ ৰাজ্যত বানত মৃতকৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি দুৰ্যোগ প্ৰশমন বিভাগে সদৰি কৰিলে এই তথ্য এতিয়াও বানৰ কবলত আছে ৰাজ্যৰ ১৪খন জিলাৰ ৩৮টা ৰাজহ চক্ৰ বানাক্ৰান্ত জিলাসমূহ গোলাঘাট লখিমপুৰ চৰাইদেউ শিৱসাগৰ বিশ্বনাথ ধেমাজি কামৰূপ মহানগৰ যোৰহাট শোণিতপুৰ তিনিচুকীয়া নগাঁও দৰং আৰু কাৰ্বি আংলং অৱশ্যে বিপদসীমাৰ ওপৰেৰে বোৱা নাই এখনো নদী ৰাজ্যত বানত মৃতকৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি পাইছে দুৰ্যোগ প্ৰশমন বিভাগে সদৰি কৰিছে এই তথ্য এতিয়াও বানৰ কবলত আছে ৰাজ্যৰ ১৪খন জিলাৰ ৩৮টা ৰাজহ চক্ৰ বানাক্ৰান্ত জিলাসমূহ পুনৰ কৈছোঁ গোলাঘাট লখিমপুৰ চৰাইদেউ শিৱসাগৰ বিশ্বনাথ ধেমাজি কামৰূপ মহানগৰ যোৰহাট শোণিতপুৰ তিনিচুকীয়া নগাঁও দৰং আৰু কাৰ্বি আংলং বিপদসীমাৰ ওপৰেৰে অৱশ্যে এখনো নৈ বোৱা নাই বুলি দুৰ্যোগ প্ৰশমন বিভাগে সদৰি কৰে হত্যাকাৰী ৰিণ্টু শৰ্মাৰ শাস্তিৰ পৰিমাণ হ্ৰাস গুৱাহাটী উচ্চ ন্যায়ালয়ে হ্ৰাস কৰিলে ৰিণ্টুৰ শাস্তি মৃত্যুদণ্ড ৰায় খাৰিজ কৰি আজীৱন কাৰাদণ্ডৰ ৰায় ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতে মৃত্যুদণ্ড ৰায় দিছিল ৰিণ্টুক নন্দিতা শইকীয়া নামৰ যুৱতীক হত্যা কৰিছিল ৰিণ্টু শৰ্মাই গুৱাহাটী উচ্চ ন্যায়ালয়ে বাহাল ৰাখে দোষী সাব্যস্তৰ ৰায় বানে ধোৱা নেপালী খুঁটিত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগে শিৱসাগৰ আৰু চৰাইদেউত স্থাপন কৰা হৈছে ১৮টা মোবাইল ৱাটাৰ ট্ৰিটমেণ্ট প্লাণ্ট জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহযোগত পঞ্জাবৰ জ্যোতি ফাউণ্ডেশ্যনে নেপালী খুঁটিত সংযোগ কৰিলে মোবাইল ৱাটাৰ ট্ৰিটমেণ্ট প্লাণ্ট নেপালী খুঁটিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মোবাইল ৱাটাৰ ট্ৰিটমেণ্ট প্লাণ্ট এতিয়াৰে পৰা শিৱসাগৰ চৰাইদেউৰ বানাক্ৰান্তই একেবাৰে লেতেৰা পানীৰ পৰাও বিশুদ্ধ খোৱা পানী পাব পাৰিব এটা বিশেষ মেচিন পানী পিউৰিফাই মেচিন লৈ অহা হৈছে অসম চৰকাৰৰ PHC বিভাগ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত পাঞ্জাব বেছ যিটো জ্যোতি ফাউণ্ডেশ্যন এই জ্যোতি ফাউণ্ডেশ্যনে এই যিটো মোবাইল ইউনিট এইটো পিউৰিফাই পাম্প তেওঁলোকে লৈ আহিছে আৰু এই পাম্পটো তেওঁলোকে এই বানাক্ৰান্ত যিসমূহ অঞ্চল আছে এই অঞ্চলসমূহত ইনষ্টল কৰিছে বিশুদ্ধ খোৱা পানীৰ অভাৱত ভোগা নেপালী খুঁটিৰ বাসিন্দালৈ বান বিভীষিকাৰ মাজতে ভাল খবৰ এই মেচিনটোৱে প্ৰকৃততে কি কাম কৰিব কাৰণ ইয়াততো পানীৰ যথেষ্ট অভাৱ হৈছে এতিয়া আমি যি পানী দেখা পাইছোঁ যে লেতেৰা পানী আছে গতিকে সেই পানীখিনি কেনেদৰে আপোনালোকে বিশুদ্ধ কৰি মানুহক খুৱাব আপোনালোকে নিজেই দেখি আছে আমি যিখিনি চবতকৈ ৱৰ্ষ্ট হিট আমাৰ জেগা আছে তাত আমি অসমৰ বিভিন্ন জেগাত এনেকুৱা থকা আমি এইটো মোবাইল ৱাটাৰ ট্ৰিটমেণ্ট প্লাণ্ট আপোনালোকে দেখিছে সব জেগাতে লাগি আছে য'তেই আজি ইয়াত আমি লগোৱা নাছিলোঁ কেলৈ ইয়াত এতিয়ালৈকে মানুহবোৰ নাই এতিয়া নতুনকৈ মানুহ সব হাগি যোৱা জেগা ইয়ালৈ সব আহিব গতিকে আমি ইয়াত এইটো সংস্থাপন কৰিছোঁ ইয়াত এটা কৰিছোঁ আৰু ইয়াৰ পৰা 50 মিটাৰ আঁতৰত নৈ কাষত কৰিছোঁ নৈৰ পানীটোৱে আমি ইয়াত শোধন কৰিম এইটো মোবাইল ৱাটাৰ ট্ৰিটমেণ্ট প্লাণ্ট এই মোবাইল ৱাটাৰ ট্ৰিটমেণ্ট প্লাণ্টটো সেইটো আমাক ইউনিচেফে দিছে আৰু এইটো জ্যোতি ফাউণ্ডেশ্যন তেওঁলোক স্বয়ংসেৱক মানে তেওঁলোকক আমাক সহায় কৰিছে ৱাটাৰ ট্ৰিটমেণ্ট প্লাণ্টেৰে লেতেৰা পানীৰ পৰা নিষ্কাশন কৰা হৈছে বিশুদ্ধ পানী দিখৌৰ পৰা নেপালী খুঁটিত সংযোগ কৰা হৈছে 2টা প্লাণ্ট শিৱসাগৰ আৰু চৰাইদেউত এতিয়ালৈ 18টা প্লাণ্ট সংযোগ কৰিছে এই অঞ্চলত আমি যিটো লেতেৰা পানী আপোনাক দেখিবই এই লেতেৰা পানীটোকে মানে আমি সম্পূৰ্ণ শোধন কৰি আমি ইয়াত টেষ্ট কৰি থলিতে টেষ্ট কৰি আমি প্ৰথমতে নিজে খাই মানুহক কনফিডেঞ্চ আনি মুখ্যমন্ত্ৰীও খাইছে মানে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কালি ৰাইজৰ আস্থা আনিবৰ কাৰণে ৰাইজক বিশ্বাস জনাবৰ কাৰণে তেখেতে নিজেই তাৰ পানী খাই দিছে পানী খাব পাৰিছে মানে এইটো আমি চাৰ্টিফাই কৰিছোঁ যে এইটো মানে ছেফ ৱাটাৰ
এই পানীটো এই যিটো লেতেৰা পানী আছে এই লেতেৰা পানীটো ইয়াৰ মানুহে বিশুদ্ধ কৰি খাব পাৰিব সেইটোৱে আমি খুৱাই আছোঁ আমি এতিয়া আপুনি কালি শিৱসাগৰত দেখিলে সেই পানী আমি খুৱাইছোঁ ইয়াত আমি এতিয়া সেই তাৰ পৰা পানী লৈছোঁ নদীৰ যিটো একদম নদীতটো এতিয়া চাফা পানী অহা নাই সেই নদীৰ পৰাই পানী লৈছোঁ গতিকে ইয়াত আমি এইটোৱেই মানুহক আশ্বস্ত কৰিব বিচাৰিছোঁ যে জনস্বাস্থ্য কাৰিকৰী বিভাগ আপোনালোকৰ লগত আছে আমাৰ এই ফাংচনটো হ'ল কমিউনিটি ৱাটাৰ ফিল্ট্ৰেশ্যন ইউনিট আল্ট্ৰাভায়োলেট ৱাটাৰ ফিল্টাৰ ইউনিট UV ফিল্টাৰ কয় তাতে মানে কি হয় বস্তুটো ইয়াতে 2 ষ্টেজ ফিল্ট্ৰেশ্যন আছে আপোনাৰ আপুনি চ'ৰ্চটো দেখি পাইছে আমি চ'ৰ্চ বিচাৰি আছোঁ ৰানিং ৱাটাৰ হ'ব লাগে বা আপোনাৰ হেৰি হ'ব লাগে আমি তাৰপৰা চ'ৰ্চটো লৈছোঁ চ'ৰ্চটো প্ৰথম আহি ইয়াৰ পৰা ফিল্টাৰ হয় যিমান বোকা মাটি চব আছে ইয়াতে ফিল্টাৰ হৈ যায় ইয়াৰ পৰা আকৌ এই পৰা আপোনাৰ এই মেইন মেমব্ৰেনত আহে পিউৰিফাই হয় মেইন মেমব্ৰেন হৈ পেলাই আপোনাৰ এইটো ক্লৰিনেশ্যন প্লাণ্ট হয় ইয়াৰ পৰা হৈ পেলাই পূৰা বস্তুটো ইয়াৰ পৰা আউটলেট হৈ যায় কালেক্ট কৰিব কালেকশ্যন পইণ্ট সেইটো কালেকশ্যন হয় আৰু যিমান বোকা মাটিতে কালেকশ্যন হ'ল এতিয়া আপোনাৰ কুৱেশ্যন থাকিব পাৰে যে বোকা মাটি ক'ত গ'ল চ' বোকা মাটিটো অট'মেটিক ৰিয়েল টাইমত ইয়াৰ পৰা ওলাই যায় মানুহে দেখি থাকিব বোকা মাটি গৈ থকা দেখি থাকিব আৰু ইয়াৰ পৰা ছেফ ড্ৰিংকিং ৱাটাৰ আপুনি কালেক্ট কৰিব পাৰিব ৰিয়েল টাইমত এইটো 1 ঘণ্টাত 700 লিটাৰমান আমি জেনেৰেট কৰিব পাৰোঁ চ' আমি কমিউনিটি লেভেলত সেইটো ইউজ কৰোঁ আমাৰ এটা সৰু ইউনিটো আছে য'ত আপুনি ডাইৰেক্ট অন দ্য গো যিকোনো পানী ব'টত লৈ পেলাই আপুনি এইটো পৰ্টেবল হয় পানীটো আমি দিব পাৰোঁ স্বাভাৱিকতে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এটা ভাল পদক্ষেপ বানাক্ৰান্তক অলপমান সকাহ দিবৰ বাবে জ্যোতি ফাউণ্ডেশ্যনক আপুনি পাঞ্জাৱৰ ধন্যবাদ জ্ঞাপন কৰিব লাগিব তেওঁলোকে এই বানাক্ৰান্ত লোকসকলক এই মুহূৰ্তত বিশুদ্ধ খোৱা পানীৰ জৰিয়তে এনেকুৱা ধৰণৰ এটা অত্যাধুনিক প্ৰকল্পৰ জৰিয়তে সহায় কৰিবলৈ ওলাই আহিছে এয়া আছিল আজিৰ ছুপাৰ প্ৰাইম নমস্কাৰ